জিলাৰ জেৰেঙাৰ পথাৰত এই অনুষ্ঠান ভাগ আমি ৰেকৰ্ড কৰা মানসেৰে আজিৰ অডিশ্যন আমি অনুষ্ঠিত কৰিলোঁ। মই আগতে কৈছোঁ গিনিজ বুক অফ ৰেকৰ্ডছ তাৰ কাৰণে আমি এপ্লিকেশ্যন কৰিছোঁ। তাৰ পৰা আচলতে ফিডবেকটো পাওঁতে অকণমান আমাৰ দেৰি হৈছে, তথাপিতো মই কালি দেখিলোঁ আমাৰ আহিছে। সেইখিনি আকৌ মই ফৰ্মেলিটিজ কৰিম, কিন্তু ইণ্ডিয়ান বুক অফ ৰেকৰ্ড যিটো আমাৰ ইতিমধ্যে কথা বতৰা হৈছে আৰু আমি ইতিমধ্যে কাম আমি আগবাঢ়িছোঁ। এতিয়া যিটো ভাগতে আমি কৰিব পাৰোঁ, আকৌ কৈছোঁ ইয়াত আমাৰ সকলোৰে সহায় সহযোগিতা লাগিব, এইটো অকলে কৰা কাম নহয়। আপোনালোকে আজি যিমানখিনি মহিলা এই অডিশ্যনত যোগ দিয়া দেখিলে, তাৰ আচলতে সৰহসংখ্যকে বৰ্তমান ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ সদস্য হিচাপে অন্তৰ্ভুক্তি হৈছে। মই এইটো কাৰণে অন্তৰ্ভুক্তি কৰি লৈছোঁ যে যদিহে তেওঁলোক সভ্য নহয় এই অনুষ্ঠানটোৰ, তেতিয়া তেওঁলোকে অকল অমিয়া বাইদেৱে কৰিছে বুলিয়ে ভাবি থাকিব। তাৰমানে এই উদ্যোক্তা সকলো হ'ব, প্ৰায় ৩,০০০ৰ পৰা ৫,০০০ মহিলা আমাৰ উদ্যোক্তা হ'ব। আৰু আপোনালোকে মুখ্য দলপতি আৰু প্ৰথম পৰ্যায়ৰ যিসকল দলপতিক আজি নিৰ্বাচিত কৰি দিলে, সেইসকলৰ জৰিয়তে আমি পৰৱৰ্তী পৰ্যায়ত কাম কৰিম আৰু আমি আগবাঢ়িম। সময় কিন্তু খুব তাকৰ। এই সময়খিনিৰ মাজতে আমি যিমান পাৰোঁ সিমান সোনকালে আখৰা কৰি আমাৰ সমূহ মহিলাক পৰিপক্ক কৰিব লাগিব। আৰু আজিনো অনুষ্ঠানটোত আপোনালোকে কি পালে, এই বিষয়ে আপোনালোকৰ পৰা যদি মন্তব্য গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে অনুষ্ঠানটো আধৰুৱা হৈ থাকিব। গতিকে মই প্ৰথমতে ৰেইনী ৰাজখোৱাৰ ফালৰ পৰা গৈছোঁ, মহিলাকে প্ৰাধান্যটো বেছিকৈ দিছোঁ। আচলতে মহিলাই সিংহভাগ গ্ৰহণ কৰি আছে, নহয়নে বাৰু শইকীয়া? বহু বছৰ আপোনাৰ লগত আমি কাম কৰিছোঁ, লগ পাইছোঁ। শিক্ষকতাৰ উপৰিও আপুনি নিজৰ এই সংস্কৃতিৰ দিশত আপুনি যথেষ্ট অৰিহণা আছে, যোগাই আহিছে আৰু সদায় এনেদৰে থাকক, সেৱা আগবঢ়াই থাকক। প্ৰথমতে মই ৰেইনী ৰাজখোৱা শৰ্মা ডাঙৰীয়ানীৰ পৰা জানিব বিচাৰিছোঁ, আগতে হয়তো দিহানামৰ এনেকুৱা জগতত আপোনালোকে এনেধৰণৰ কাম কৰা অভিজ্ঞতা নাই। মই পুনঃ কৈছোঁ যে আমি সাংগীতিকভাৱে আমি সেই বিষয়বস্তুসমূহ চাবলৈ আপোনালোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। যিহেতু দিহানামৰ বিষয়বস্তুটো ময়ে প্ৰস্তুত কৰিছোঁ, সুৰো বিশেষ কৰিছোঁ, বাকী পৰম্পৰা সুৰবোৰ আছেই, মই নিজেও আছোঁ। আপোনাৰ মনৰ ভাৱ প্ৰথমতে মই জানিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানটোলৈ লগ। ধন্যবাদ বাইদেউ, ইমান ধুনীয়া ইমান সুন্দৰ অনুষ্ঠান এটালৈ আজি মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আপুনি এগৰাকী মাইকী মানুহ হৈ মোৰ সেইটো খুব বেছি ভাল লাগিছে। ময়ো যিহেতু এগৰাকী মহিলা, আপুনি ইমানখিনি মানুহ জেগাই জেগাই গৈ ঠায়ে ঠায়ে গৈ কৰ্মশালা দিছে, কৰ্মশালা দিয়াৰ পিছত আহি আজি ইয়াত এটা অডিশ্যন পাতিছে। ইমান দূৰ দূৰণিৰ পৰা মাইকী মানুহবিলাক আহিছে, কেঁচুৱালৈও আহিছে। তেওঁলোকৰ আগ্ৰহ বা হেঁপাহ বা আপুনি তেওঁলোকক ইমান ধুনীয়াকৈ এটা আচলতে শিকাইছে, আৰু তেওঁলোকে চাগে সেই আপুনি যিটো পদ্ধতিৰে শিকাইছে তেওঁলোকে আচলতে খুব ভাল পাইছে। নহ'লে ইমান দূৰৰ পৰা মানুহ অহাটো সম্ভৱ নহয়, বহুত দূৰৰ পৰা আহিছে। গোগামুখ, ধেমাজি, লখিমপুৰ, ইমান দূৰৰ পৰা এনেকুৱা দিনত মানুহ অহা ধেমালি নহয়। বৰডুমচা, টেঙেৰি, ধেমালি নেকি, ইমান দূৰৰ পৰা আহিছে, সেইটো কাৰণে খুব ভাল লাগিছে। আৰু এই অনুষ্ঠানটো আপুনি বিশ্ব দৰবাৰত ভালকৈ উজ্বলাই তোলক, তাকে কামনা কৰিছোঁ। আৰু তেজস্বিনী বহুত ওপৰলৈ যাওক, সেইটো কামনা কৰিছোঁ। আৰু আপুনি সদায় এনেকেই যাতে সকলোকে মানে দিহানামটো কি বস্তু, আপুনি প্ৰকৃত যিটো সঁচা অৰ্থ দিহানাম কি বস্তু, আপুনি সেইটো যাতে এনেকেই শিকাই থাকে সকলোকে আগলৈও, তাকে কামনা কৰিছোঁ বাইদেউ। ধন্যবাদ। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাকো। আচলতে আপোনালোকে সংগীতৰ লগতে উশাহ লৈছে, সংগীতৰ লগতেই খাইছে, সংগীতৰ লগতে শুইছে। মই আগতো কৈছোঁ যে মৰাণৰ ফিউজন ষ্টুডিঅ'ৰ পৰা বহু কিন্তু সৃষ্টি হৈছে, আচলতে বীজৰ অংকুৰণ ঘটিছে। গতিকে সেই ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী এজন সংগীত শিল্পী ৰাজীৱ শৰ্মাৰ আপুনি পত্নী, গতিকে আপোনালোকৰ তেজে তেজে সংগীত প্ৰবাহমান হৈ আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মঞ্চৰ পৰাই ৰাজীৱ শৰ্মা ডাঙৰীয়াকো পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইমান সহযোগিতা আগবঢ়োৱাৰ পাছতে। তাৰ পাছতে মই মোৰ দ্বিতীয়গৰাকী শ্ৰদ্ধাৰ সংগীতজ্ঞ, আচলতে সংগীতৰ সাধক। আজিকালি সংগীত গোৱা মানুহ বহুত আছে, কণ্ঠশিল্পীও হৈছে, কিন্তু সাধকৰ কিন্তু অভাৱ ঘটিছে। আৰু মই ভাবোঁ
আজি আজি মঞ্চৰ পৰা কৈছোঁ, আপোনালোককো কৈছোঁ, সাংস্কৃতিকভাৱে কিন্তু আমি দায়বদ্ধ হৈ কাম কৰিব হ'ল। নহ'লে আমাৰ এই শিপাৰ লগত জড়িত যিখিনি বিষয়, সেইখিনি কিন্তু একাংশই ধ্বংস কৰিবলৈ কিন্তু আগবাঢ়ি গৈছে। জীৱন জীৱিকাৰ পথো লাগিব লগতে, আৰু শিপাটো সামুচি ধৰি আমি বিষয়টো আগবঢ়াব লাগিব। এইবাৰ মই নন্দিতা বৰুৱা বাইদেউক মাইক্ৰফোন আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে আপোনাক লগ পালোঁ। প্ৰথম ফোনটোত কৈছে আপুনি মোক চিনি পাওঁ বুলি কৈছে। মোৰো ভাল লাগিছে, ইমান ডাঙৰ ব্যক্তিসকলে অমিয়া নেওগ কলিতাক চিনি পায়, ভাল লাগে বাইদেউ। কাৰণ কেতিয়াবা অকণমান হীনমান্যতাত ভোগোঁ, কিয় জানেনে? মই দিহানামহে গাওঁ, কিন্তু সেই দিহানামৰ আচল যি ৰস, সেই ৰসটো যে মই অনুভৱ কি কৰোঁ, সেয়া আনক কেতিয়াবা বুজাব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ। গতিকে আপুনি যেতিয়া মোক ক'লে, মই বাইদেউ আপোনাক চিনি পাওঁ, আপুনি গোৱালপাৰাৰ জীয়ৰী আৰু যোৰহাটৰ এতিয়া বোৱাৰী, এগৰাকী সংগীত সাধক। আপোনাৰো মনৰ ভাৱ আমিও জানো, আৰু সামাজিক মাধ্যমৰ জৰিয়তে আমি ৰাইজকো শুনাব বিচাৰিছোঁ। বাইদেউ লওক। ধন্যবাদ। ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত আজি যি সুন্দৰ এটি অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ গ'ল, তাৰ বাবে মই পোনপ্ৰথমতে অমিয়া নেওগ বাইদেউলৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। লগতে এই ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আচলতে সংগীত, গীত, বাদ্য, নৃত্য তিনিওটাৰ কলাৰ সমষ্টি। সংগীত হ'বলৈ হ'লে কণ্ঠ যেনেকৈ লাগিব, তালৰ জ্ঞান বা লয় লাখৰ জ্ঞানো সম্পূৰ্ণৰূপে থকাটো প্ৰয়োজনীয়। আৰু সেইখিনি কথাকে যদিও অমিয়া বাইদেৱে গায়ে ভূঞে গৈ এনেধৰণে গীতৰ কৰ্মশালা কৰিছে বা শিকাইছে, কিন্তু বাইদেৱে দেখুৱাবলৈ বিচাৰিছে যে অকল গীত কৰ্মশালা কৰিলেই নহ'ব, তাক পৰিৱেশন কেনেধৰণে কৰিব লাগিব, ৰাইজৰ আগত আমি এই কলাকৃষ্টিবোৰ কেনেকৈ আগবঢ়াই আনিব লাগিব। তাৰ কাৰণে তেখেতে যি ধৰণৰ কষ্ট কৰিছে, পুনৰবাৰ মই তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসমৰ যি কলাকৃষ্টি, অসমৰ যি চিনাকি, এই চিনাকি আমিয়ে যদি ৰাখোঁতা আৰু কোনো নাই। অসমৰ যি পুৰণি বা থলুৱা যি কলাকৃষ্টি, সেই কলাকৃষ্টিক এনেধৰণে কিছুমান নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰাহে বৰ্তমানো চৰ্চিত হৈ আহিছে। কাৰণ বৰ্তমান সমাজখন বিভিন্ন ধৰণৰ সাংস্কৃতিক বিভাগ বুলি ক'বলৈ গ'লেও বিভিন্ন ধৰণৰ ভাগ আমাৰ সংগীতৰ হৈছে, কিন্তু এই পুৰণি আমাৰ যি আমাৰ মূলটোক খামুচি ৰাখি ৰাইজক তাৰ সোৱাদ যোগান ধৰি, ৰাইজক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনি নিজৰ লগতে গোটেই জাতিটোক চিনাকি কৰাই দিয়াৰ বাবে বাইদেউৰ যি প্ৰয়াস, সেই সঁচাকেই মানিবলগীয়া। কাৰণ আমিও এটা অনুষ্ঠান চলাই আছোঁ বা এটা অনুষ্ঠানত আমি শিক্ষকতা কৰি আছোঁ, কিন্তু অনুষ্ঠান এটা চলাবলৈ কিমান কষ্ট সেয়া আমি ভালদৰে অনুমান কৰিব পাৰোঁ। কিন্তু বাইদেৱে এনেধৰণে, কাৰণ সংগীতৰ যাৰ কোনো শিক্ষাই নাই, সংগীতৰ অ আ ক খ বা সংগীতৰ যি বৈয়াকৰণিক পদ্ধতি, সেই পদ্ধতিগতভাৱে যিসকলে আজি গীত পৰিৱেশন কৰিছে, তেওঁলোকৰ সেই সংগীতৰ বৈয়াকৰণিক পদ্ধতিৰ লগত কোনো ধৰণৰ চিনাকি নাই। কিন্তু তেনেস্থলত ইমান সুন্দৰকৈ তেখেতসকলে আজি গীত পৰিৱেশন কৰিছে, ইয়াত সঁচাকৈ মানিবলগীয়া। আৰু বাইদেউৰ এই প্ৰচেষ্টা অব্যাহত থাকক, আৰু আমাৰ ফালৰ পৰা যিমানখিনি আমি পাৰোঁ, আমি নিশ্চয় বাইদেউক সহযোগিতা আগবঢ়াম। আৰু এনেধৰণে বাইদেৱে আমাৰ অসমৰ কলাকৃষ্টি ধৰি ৰখাৰ কাৰণে অহৰহ চেষ্টা কৰি যাওক। বাইদেউৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। সংগীতৰ লগত জড়িত হৈ আপোনাৰো বহু অভিজ্ঞতা হৈছে, আৰু সেই অনুভৱো অত্যন্ত গভীৰ, আচলতে অত্যন্ত সুন্দৰ। তিতাত টেঙা জ্বলা কেহা থাকিবই, তথাপিতো আমি নিজৰ ৰাস্তাত সদায় বাট বুলিব লাগিব।
এইবাৰ আমি আমাৰ দিহানামৰ বিচাৰক হিচাপে আমি আমন্ত্ৰণ জনাই আগতো কৈছোঁৱে দেৱজিৎ শইকীয়া ডাঙৰীয়াক মাইক্ৰফোন আগবঢ়াই দিছোঁ। সৰ্বপ্ৰথমে ৰত্নগৰ ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অসমৰ দিহানামৰ শিল্পীসকলক লৈ দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে যি পদক্ষেপ হাতত লৈছে তাৰ বাবে মই আমাৰ অমীয়া নেওগ বাইদেউকে প্ৰমুখ্য কৰি দলৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি প্ৰায় 93 গৰাকী দিহানামৰ শিল্পীয়ে মুখ্য দলপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিছিলে। আমি তিনিওজন বিচাৰকে তেখেতসকলৰ কণ্ঠ, তেখেতসকলৰ সুৰ আমি নিৰীক্ষণ কৰি মুখ্য দলপতি হিচাপে আমি দুজনক নিৰ্বাচন কৰিছোঁ। তেওঁলোকৰ নাম আমাৰ হাতত নাই, কিন্তু তেওঁলোকৰ যিটো চিৰিয়েল নাম্বাৰ সেই নাম্বাৰকেইটা আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ। সেই নাম্বাৰকেইটা হ'ল 77 আৰু 82। 77, 82 সেই দুগৰাকী শিল্পীক আমি তিনিওজনে আলোচনা কৰি মুখ্য দলপতি হিচাপে আমি নিৰ্বাচন কৰি দিছোঁ। যি কি নহওক, ঘাট প্ৰতিঘাত থাকিবই, সমালোচনা কৰিবই। এই ঘাট প্ৰতিঘাতক আওকাণ কৰি সমালোচনাক আশীৰ্বাদ হিচাপে লৈ আমি বাইদেৱে আগন্তুক 14 ডিচেম্বৰ তাৰিখে যি মহান কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে, তাৰ বাবে প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই কৰ্মভাগ সফল হওক, তাকে আমি কামনা কৰিছোঁ। লগতে আজি এই মঞ্চতেই মই এটি ঘোষণা কৰিব বিচাৰিছোঁ। আগন্তুক সেই মহান অনুষ্ঠানভাগীৰ কাৰণে মই মোৰ ফালৰ পৰা 10,000 টকা মই দিম বুলি আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ আৰু আশা কৰিছোঁ বাইদেউৰ এই কৰ্মসূচী যাতে সফল হয় তাই কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। শইকীয়া ডাঙৰীয়ালৈ পৰম আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আৰ্থিকটো লাগিবই, তাতোতকৈ বেছিকৈ লাগিব মোক মানসিকভাৱে শক্তি, আৰু বাকী যিখিনি পৰিৱেশৰ কথা আছে সেইখিনি কেতিয়াবা কেতিয়াবা কিন্তু আপোনাৰ আজৰি সময়ত আমাৰ লগত যাব লাগিব। আৰু কেতিয়াবা যোৰহাটলৈ গ'লে নন্দিতা বাইদেউ অন্ততঃ কৰ্মশালাত আপোনালোকৰ এষাৰ মাতে সকলোখিনি অকণমান বয়স হৈছে নহয়নে, গতিকে বয়স অনুযায়ী তেওঁলোকৰ যি কণ্ঠ সেয়া কিছু কিছু লোকৰ কিন্তু খুব সুন্দৰ নহয়নে। গতিকে মৰাণলৈ গ'লেও ৰেইনিক বাইদেউক অকণমান আমি লগ পাম নহয় জানো, তেনেকৈ এয়া সাহস। আমি এইটো টিম ৱৰ্ক, আৰু গুৰুজনাই এনে এটা বিষয় দি থৈ গৈছে য'ত ভিন্ন মনৰ মানসিকতা ব্যক্তিৰ থকা পাছতো এটা বিষয়ত কিন্তু সেই সময়ত আমি একাত্ম হ'বই লাগিব, সকলো এক হ'বই লাগিব। আমি এটা কম শক্তিশালী জাতি নহয়, আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে সকলোকে দেখুৱাই দিম যে আমি সদায় শিপাত আছোঁ নহয় জানো বাৰু। গতিকে মৰাণৰ সকলো শিল্পীয়ে মোক সহযোগিতা আগবঢ়াম বুলি কৈছে। আমি প্ৰথমতে সেই নামকেইটাৰ নটেশ্যনবোৰ অকণমান চাব লাগিব নহয়নে শইকীয়া ডাঙৰীয়া বাইদেউ, হয়নে? অঁ, নটেশ্যনখিনি চাই একেবাৰে আমি ক্লিকত গাব নোৱাৰোঁ, লাইভততো সম্ভৱ নহয়। তথাপিতো যদি টাইমিং বাৰবোৰ আমি যদি পাৰফেক্টলি গাওঁ তেতিয়াহ'লে মই ভাবোঁ নামষাৰে কাৰোবাক বাহিৰত কাৰোবাক কিন্তু চুব নহয়নে বাৰু ৰাজীৱ শৰ্মা? মই ভাবিছোঁ তেনেকৈ, হয় নহয় বাৰু?
যদি টাইমিং বাৰবোৰ আমি শুদ্ধকৈ দিওঁ, নোটেশ্যনবোৰ দিওঁ, তেওঁলোকে যদি একো ইনষ্ট্ৰুমেণ্ট নোলোৱাকৈ যদি নোটেশ্যনত গাব পাৰে, কিমান সুমধুৰ হ'ব ভাবকচোন। মই আচলতে ক'ৰবাত থাকোঁগৈ, গম পাইনে? মই দিহানাম বুলি ক'লে ক'ৰবাত থাকোঁগৈ। মই সেই পৰ্যায়টো বিচাৰিছোঁ তাৰমানে। সেইটো কাৰণে ইমান ঢপলিয়াই ফুৰিছোঁ। আৰু মই আজি একদম হৃদয়ৰ পৰা মই পাইছোঁ, আপোনালোকে যেনেকৈ পাইছে ময়ো পাইছোঁ। আৰু সেইকাৰণে মই সেই দুগৰাকীক মই পুনৰবাৰ গোৱাইছোঁ। দুয়োগৰাকী কণ্ঠ অকলে গাইছেনে, দুয়োগৰাকীয়ে গাইছে ক'ব নোৱাৰে। এই বস্তুটো মোক লাগে। যদি তেওঁলোকে বৈকুণ্ঠৰ হৰিনামটো একেকৈ গাব পাৰে, তেওঁলোককে গোৱাই দিম মই। কিন্তু প্ৰিন্সিপ্ৰিয়া কলিতাক মই এইকাৰণেই গোৱাম, তাই সৰু হৈ আছে বা সৰুৰ পৰা গাইছে। এই যে তাইৰ নামতে আচলতে জন্ম হোৱা নাই জানো? আৰু দেউতাকৰ এটা ইচ্ছা আছিলে, এই কামটো আমি বহুত দিনৰ আগতে কৰা কথা আছিলে, যে তেওঁ আত্মাটো শান্তি পাব। আৰু ময়ো যেতিয়া ইমান বছৰে এই কামটোত লাগি আছোঁ, তো মইতো কৰিম, মই কিন্তু কৰিম। মই একেৰাহে 8-9 ঘণ্টা মই একেৰাহে নাম গোৱাৰ এটা মই ৰেকৰ্ড কৰিম। এই বয়স অকণমান মানে হওঁতে থাকোঁতেই ইতিমধ্যেতো বুঢ়ী হৈছোঁ, কিন্তু মই একেৰাহে ৰাজীৱ একেৰাহে মই 8 ঘণ্টাটো 10 ঘণ্টা মই নাম গাম। কাৰণ মই লাইভ প্ৰগ্ৰেমত 4 ঘণ্টাটো 5 ঘণ্টা গাওঁৱেই। এই বস্তুটো মই কৰিম, আৰু মই সেইটো আশা নকৰাকৈ কৰিম। খালি অকণমান গৰমটো কমিবলৈ দিছোঁ। গৰম হ'লে মোৰ ল'ৰাকেইটা দিগদাৰ হ'ব। এয়া পাহতে মোৰ এই ল'ৰা ছোৱালীকেইটাক মই বহুত বহুত মৰম জনাইছোঁ। দেখিছে নহয় কিমান কষ্ট কৰিছে। আৰু মই এই নৱপ্ৰজন্মৰ আটাইকেইজন ল'ৰাক লৈ মোৰ এই ফাউণ্ডেশ্যনটো মই আৰম্ভ কৰিছোঁ। মোৰ বহু কাম কৰিবলৈ আছে। মাইলছ টু গ' বিফৰ আই শ্লিপ, মাইলছ টু গ' বিফৰ আই শ্লিপ। গতিকে মোৰ চকু মুদাৰ আগত মই বহু কাম কৰিম বুলি হেঁপাহ আৰু আগ্ৰহেৰে আগৰ পৰা ইমান কৰিলোঁ। এতিয়া মই গাঁৱে ভূঞে সোমাই কাৰোবাক মই ধৰ্মালোচনী সভাত কেনেকৈ ভাষণ দিব লাগে সেয়া শিকাম, কাৰোবাক ঘোষাপাঠ শিকাম, কাৰোবাক কীৰ্তন পাঠ কৰে শিকাম, কাৰোবাক ভাগৱতৰ শিকাম। যিমানখিনি জানো ঢালি দিম, কাৰণ মৃত্যু কাৰ কেতিয়া আহে আমি কোনেও নাজানো। সকলোলৈকে মই পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই অডিশ্যনৰ অনুষ্ঠান আমি সামৰণি মাৰি সকলোলৈকে শলাগৰ শৰাই আগবঢ়ালোঁ। লগতে আমাৰ ডিজিটেল ক্ৰিয়েটাৰ, সামাজিকভাৱে দায়বদ্ধ হৈ কাম কৰা আটাইকেইটি চেনেলক বহুত বহুত মৰম আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। চাউণ্ডৰ শ্যামল চাউণ্ডৰ যিসকল কৰ্মকৰ্তা আজি আহিছে, সকলোলৈকে আমি পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠান সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।